অকাত আছে ৰুটি খাম মাংস খাম আমুক চৰিয়া হিচাপে খাইছো নীলাজী হওক তহঁতৰ অকাত আছে ঘৰৰ সদস্যসকলক মোৰ এটাই অনুৰোধ এই পাগলটোক ভালকৈ চিকিৎসা কৰক নহ'লে তেজপুৰত থৈ আহক নহ'লে মুকলি আকাশৰ তলত অকাত কৰি থাকিলে কোনোবা দিন তেওঁকে অকাত কোনোবাই দেখাই দিব ये बड़ी अच्छी बात कही आप বন্ধুসকল আমি আজি কথা পাতিম একমাত্ৰ অসমৰ অকাত থকা ব্যক্তিজনৰ ওপৰত যি নেকি প্ৰতিটো কথাতে অকাত চিল্লাই থাকে নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছে আমাৰ এটা ৰষ্টিং ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে বাক্সা ৰাস্তাৰ तो यार शुरू करते हैं बिना किसी बकचोदी के নিজৰ অকাতত খাইছো তহঁতৰ পইচাই খোৱা নাই দমত খাইছো তহঁতে অৱশেষত ৰাইজৰ বিপুল দাবীত আমাৰ অকাত দাদাক অকাত দেখাবলৈ লৈ আহিলো মানে অকাতৰ বাহিৰত ল'বলৈতো দমেই নাই কিছুমানৰ কিন্তু মোক আলটো ফালটো কমেণ্ট কৰি থাকে এনেকুৱা দামী প্ৰডাক্ট পাৰ্চেল লৈ দেখুৱা আগত শুনা মতে আমাৰ অকাত দাদাৰ ৰস্তাৰ আছিলে বোলে কিন্তু কি কৰিবা অত্যন্ত ফিউচৰ লোক মানুহৰ অৱহেলাৰ ফলত এতিয়া অকাত চিল্লাই আছে ये बड़ी अच्छी बात कही आप বাবা ছুটিদার হল কারণ কিবা কবলৈ গৈছো কারণ মই নাম কৰি গালি দিছো নাই দিয়া মই ভিডিওটা বনাইছো তাত ইমান বেয়া বলকে কথা কি আছে এই অকাত মাষ্টাৰে কাক কয় কাক গালি পাৰে আকৌ ধৰিবই নোৱাৰে তাত থাকিলে খাইছো হিংসা কৰি থাকে কেলা ৰবাব টেঙা খালে বোলে অকাত মোৰ বাৰীৰ পিছত অকাত মই এনে পচি পেলাই আছো আমি লেভেল দেখুৱা নাই অকাত কৰি ইয়াৰ ৰবাব টেঙা খাই অকাত দেখাই আছে তহঁতৰ অকাত আছে অকল উলোটা কমেণ্ট মাৰি থাকিবি যেন তহঁতৰ মই ধাৰ খাইছো তহঁতৰ আমাৰ ঘৰলৈ আহিবা বাৰীৰ পিছত অকাত পৰি আছে সেই অকাতেৰেতো পুতি থম মই মানুহ থাকে নেকি বন্ধুসকল মই আচৰিত পালো কিন্তু বহুত মানুহ দেখিলো মানে মই কিন্তু ফেচবুকৰ নিচিনা মানুহ দেখা নাই না কথাৰ আগ আছে না গুৰি আছে না লজি আছে এনে মুঠতে অকাত কৰি চিল্লাই আছে তুমি খাব পাৰিছা খোৱা যিমান খাব পাৰা সিমান খোৱা অকাত কৰি চিল্লাই নাথাকিবা পাৰিলে তোমাৰ ঘুমুটো খোৱা আমাৰ একো তাৰমানে ক'বলৈ প্ৰয়োজন নাই কিন্তু অকাত কৰি চিল্লাই নাথাকিবা ये बड़ी अच्छी बात कही आप জ্বলি থাকিব নিজৰ অকাতত খাইছো তহঁতৰ পইচা খাবলৈ যোৱা নাই আগতে নিজৰ অকাতত গোটা হাঁহ খাই দেখুৱা বেটাই অকাত কৰি ভাল বুদ্ধি সাজিছে বুদ্ধি কৰি ভিউ ল'ব ইচ্ছা মানে নোচোৱা মানুহকো তাৰমানে চাবলৈ বাধ্য কৰাইছে অকাত চিল্লাই জ্বলি থাকিব নিজৰ অকাৰত খাইছো তহঁতৰ পইচা খাবলৈ যোৱা নাই আগতে নিজৰ অকাৰত গোটা হাঁহ খাই কথা উফ কেলা অকাতৰ কথা কয় মই হাঁহৰ ফাৰ্ম খুলি ৰাখিছোঁ তোমাৰ নিচিনা অকাত থকা মানুহক মই ফকতীয়াত বিনামূলীয়াকৈ দিম কথা ক'ব আহিছে অকাত ইয়াৰ পৰিয়ালসকলক মোৰ এটাই অনুৰোধ সোনকালে মানসিক ৰোগৰ চিকিৎসা কৰক নহ'লে কেতিয়া মানুহক কামুৰি দিয়ে ঠিক নাই ये बड़ी अच्छी बात कही आप পইচা ঘটি ল'বি তাৰপিছত অকাত দেখাবি তাৰপিছত এই উল্টা পুল্টা কমেণ্ট মাৰিবি আগত নিজে ইমান টকা ঘটি ল'বি আমাৰ অকাত দাদাই আজি বহুত দিনে হ'ল ভাল কমেণ্ট নোপোৱা মাত্ৰ অকাতৰ প্ৰতিভা এইবোৰ বৰ্তমান দাদাই সকলোতকৈ গালি খাব পৰা একজন ব্যক্তি হিচাপে পৰিচিত দিবলৈ সক্ষম হ'ল ইমান গালি খাব পৰা মই আপোনাক প্ৰণাম জনাইছোঁ আমাৰ অকাতদাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ আৰু অনাগত দিনত যাতে এনেকৈয়ে গালি খাই আগবাঢ়ি যোৱা তাৰেই কামনা জনাইছোঁ যিবিলাকে মোক ওলোটা পোলোটা কমেণ্ট কৰি থাকে সিহঁতৰতো অকাতৰ বাহিৰতে তহঁতৰ ইমান টকা নাই ল'ব পৰা যিবিলাকে আল্টু ফাল্টু কমেণ্ট কৰি থকা মোৰতো এই মানুহজনক ক্ৰছ কৰিবলৈ একো ইচ্ছা কিন্তু কি কৰিম ইমান অকাত কৰি চিল্লাই আছে আমি জানো এনে মুখাপতি বহি থাকিম ইমান ধুনীয়া এটা কণ্টেণ্ট আহিছে আমাৰ হাতত আমিও অলপমান বজাই দিছোঁ আৰু তেওঁৰ ছাবস্ক্ৰাইবাৰ যাতে বেয়া নাপায় কেৱল ফানৰ কাৰণে বনাইছোঁ অৱশেষত মই ছাবস্ক্ৰাইবাৰ হিচাপে ক'ব খোজোঁ অনাগত দিনত মোৰ ছাবস্ক্ৰাইবাৰ আছিলে তেওঁৰ অসমত ডেকা
কিন্তু কি কৰিবা অকাত কৰি নিজৰ নিজস্বতা নিজে হেৰাই পেলালে আৰু যদি অনাগত দিনত যদি এনেকৈ অকাত কৰি ভিডিঅ' বনাই গৈ থাকে আপুনি জিৰ' হৈ যাব আচলতে তেওঁলোকে বিচৰা কণ্টেণ্ট আপুনি দিবলৈ পৰা নাই আৰে অকাত কৰি কি আছে কচোন ভাই তয়ো অসমৰ ল'ৰা ময়ো অসমৰ ল'ৰা আগবাঢ়ি যোৱা ভাল পাওঁ কিন্তু অকাত কৰি থাকিলে এনেকৈ ভাল পাব আৰু কোনো মানে আমাৰ অডিয়েঞ্চে এনেকৈ ছাপোৰ্ট নকৰিব তোমাক তুমি এতিয়াও যদি ৰছ কৰা মই 100% চিয়'ৰ আছোঁ আপোনাক আগৰ দৰে এতিয়াও মানুহে আঁকোৱালি ল'ব আচলতে তুমি নিজৰ অকাত কৰি নিজৰ নিজস্বতা নিজে হেৰুৱাই আছা আপুনি আগৰ নিচিনা ৰছ কৰক এতিয়াও আপোনাৰ ফেমিলি মেম্বাৰে আপোনাক আঁকোৱালি ল'ব মই সেইটো অনুৰোধ আপোনালোকলৈ আৰু অনাগত দিনত যাতে এনেকৈ ভিডিঅ' ৰছ কৰি যাই থাকক আপোনাক ছাপোৰ্ট কৰিবই কিন্তু অকাত কৰি জানো কিবা লাভ আছে আজি আছোঁ কালি নাই ভাই কেতিয়া মৰি যাম ঠিক নাই অকাত কৰি এইবিলাক অকাত আপুনি এনেই পেলাই থৈ গুচি যাব লাগিব এদিন চ' বন্ধুসকল আপোনালোকে ডেকাডাক আৰু অসমৰ ডেকাডাক আগৰ নিচিনা ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো যদি কোনোবাৰ গাত লগাকৈ বনাইছোঁ তো ক্ষমা বিচাৰিছোঁ কেৱল ভিডিঅ'টো মই ইণ্টাৰটেইন নহয় এইটো আচলতে কেৱল মনোৰঞ্জনৰ কাৰণে বনাইছোঁ কোনো যাতে গাত চাত পাতি নলয় আৰু তেওঁৰ ফেমিলি মেম্বাৰে যাতে মোকো গালি চালি নাপাৰে কেৱল ইণ্টাৰটেইন পাৰপজৰ কাৰণে বনাইছোঁ কোনো যাতে গাত পাতি নলয় চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কৰা কমেণ্ট কৰা আৰু বন্ধুসকলৰ মাজত অলপ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়া চ' বন্ধুসকল আজিলৈ এৰিছোঁ বাই বাই